পূজা দাস। কৃষ্ণ জয় গুৰু শংকৰ। আজি অনুষ্ঠিত হোৱা একক ভাওনা সংলাপ প্ৰতিযোগিতাত মই যজাতিৰ মুক্তিলাভ নাটভাগীৰ দেওজানীৰ চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। কৃষ্ণ পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজ হংসই আপোন পাহৰা হৈ দুয়োতেই মগন। চাৰিওফালে মৌ মাখি ভোমোৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে নান্দনিক পৰিৱেশতে মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰি দেওজানীৰ আলসুৱা হৃদয় অংগে অংগে কানি দি যৌৱনৰ মিঠা পৰশ, প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধনি শিথিল কৰিছিলে ব্ৰাহ্মণ কইনা। কিন্তু বুজিব পৰা নাছিলে দেওজানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা দেওজানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাগি থৈ অকণি আলসুৱা হিয়া গুচি গ'ল বৃহস্পতি সুত ধান বান কৰি মোৰ সপোনৰ গাৰে। কিয় বাৰু নিষ্ঠুৰে পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে নাৰী সমাজক? নাই নাই, কোনোদিনেই এই দেৱজানীয়ে পুৰুষক নকৰে বিশ্বাস। নাই নাই, কোনোদিনেই দেৱজানীয়ে পুৰুষক নকৰে বিশ্বাস। কৃষ্ণ মহিলাৰ দুগৰাকী প্ৰতিযোগী ইতিমধ্যে আমাক পাণ্ডুলিপি জমা দিছে। সেইসকল হৈছে দত্ত শিৱসাগৰ, মন্মী দত্ত শিৱসাগৰ। আমাৰ পৰৱৰ্তী প্ৰতিযোগী হৈছে জয়শ্ৰী বৰা দত্ত শিৱসাগৰ আৰু সাজু হৈ থাকিব মন্মী দত্ত শিৱসাগৰ। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয়শ্ৰী বৰা দত্ত, সাজু হৈ থাকিব মন্মী দত্ত। ধন্যবাদ। জয় গুৰু শংকৰ। সদৌতিলৈকে মোৰ ভক্তিভৰা হিয়া নিবেদন কৰি মই শ্ৰী শ্ৰী ভগৱত দৰ্শন নাটভাগীৰ কলি এটি সংলাপ নিক্ষেপণ কৰিবলৈ ওলাইছোঁ। কলি
নাম মোৰ কলি। সকলোৱে মোক পাপী বুলি কয়, কাৰণ মই হেনো নৰ সমাজৰ অস্পৃশ্য। এই নৰ সমাজৰ এই অৱহেলা, এই অনাদৰৰ মাজেৰে মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম। শুন হেৰা মূৰ্খ মানৱ সমাজ, বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰভাৱত স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো ইহ সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজি উঠা নাই এই জগতত শ্ৰেষ্ঠ কোন? কলি। কেৱল কলি। কিন্তু মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম। অধৰ্ম। কিন্তু আৰু কিমান দিন এই কলিৰ নিজৰ ক্ষমতাৰে এই মানৱ সমাজত পাপ শক্তি বিস্তাৰ কৰিম? আৰু তেতিয়া চাম মূৰ্খ স্বাৰ্থপৰ ব্যভিচাৰী মানৱ সমাজে এই কলিক পূজা দিয়ে কিংবা ধৰ্মক। এয়া মঞ্চত মন্মী দত্ত, শিৱসাগৰ। নমস্কাৰ। সকলোকে মোৰ ভক্তিভৰা সেৱা নিবেদি আজি সংলাপ প্ৰতিযোগিতাত মই জজাতিৰ মুক্তিলাভ নাথভাগীৰ শুক্ৰাচাৰ্য চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। বৃহস্পতিৰ চক্ৰান্তত পৰি হেৰুৱাই দেৱগুৰুৰ আসন, আজি আমি দৈত্যগণৰ গুৰুৰ আসন গ্ৰহণ কৰি মাৰ্গ দৰ্শন কৰাইছো দৈত্যকুলক। কিন্তু অদ্যাপিও হেঁপাহ পলোৱা নাই সেই বৃহস্পতিৰ। দেৱতাৰ সৈতে ষড়যন্ত্ৰতে লিপ্ত হৈছে পুনৰ সঞ্জীৱনী মহামন্ত্ৰ লাভৰ হেতু। সঞ্জীৱনী মহামন্ত্ৰ আমাৰ কঠোৰ তপস্যাৰ ফল। কোনো কাৰণতে ইয়াক আমি দেৱতাৰ হাতত অৰ্পণ কৰিব নোৱাৰো। বৃহস্পতি পুত্ৰ কচৰ আগমন ঘটিছিল তাৰেই বাবে কৌশলেৰে সঞ্জীৱনী মহামন্ত্ৰ হৰণ কৰি থান বান কৰি থৈ কন্যা দেৱযানীৰ হৃদয় গুচি গল কচি অভিশপ্ত হৈ। কিন্তু কচেওতো দিছিল কন্যাক অভিশাপ, কোনো ব্ৰাহ্মণ যুৱকে তোমাক নকৰে গ্ৰহণ। সঁচা হব নেকি কচৰ সেই অভিশাপ? হে প্ৰভু জগদীশ্বৰ, এই অধম সন্তানক মাৰ্গ দৰ্শন কৰাবা প্ৰভু, মাৰ্গ দৰ্শন কৰাবা।